SSC CGL Recruitment 2025 ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 14,582টা পদ আৰু এই 14,582টা পদ ওলাইছে আপোনালোকৰ মুঠ 52টা বিভাগত ওলাইছে। ইয়াৰে আপোনালোকৰ 14,582টা পদ মুকলি হৈছে আৰু এই পদকেইটাৰ আপোনালোকৰ প্ৰত্যেকটোৰে আপোনালোকৰ বিভাগটো নিৰ্ভৰ কৰিব আপোনালোকৰ SSC CGLৰ যোনটো আপোনালোকৰ CBT এক্সাম হয় কম্পিউটাৰ বেছ টেষ্ট তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ইয়াৰ যিকোনো এটা বিভাগত আপোনালোকে ইয়াৰ চাকৰিটো পাব পাৰে। তো ইয়াত আপোনালোকৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ পৰা আদি কৰি আপোনালোকৰ এছিষ্টেণ্ট ৰেলৱেলৈকে আপোনালোকৰ যিমানখিনি অফিচাৰ পদ মুকলি হৈছে সেই গোটেইখিনিতে আপোনালোকৰ ইয়াৰ এই 14,582টা পদৰ ভিতৰতে আছে। আৰু আপোনালোকে যদি ভাবি আছে SSC CGLৰ যোনটো আপোনালোকৰ CBT এক্সাম হয় সেই CBT এক্সামটো আপোনালোকে দিম বুলি, তেতিয়া আপোনালোকে এতিয়া হৈ থকা আপোনালোকৰ CGLৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰিলে আপোনালোকে পিছত যেতিয়া আপোনালোকৰ আগষ্ট পিছত যোনটো এক্সাম হ'ব সেই এক্সামটো দিব পাৰিব। তো ইয়াৰ আপোনালোকৰ এইবাৰ টোটেল পদ মুকলি হৈছে 14,582টা আৰু এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 4 জুলাই 2025। তো 4 জুলাই 2025লৈকে আপোনালোকে SSC CGLৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো বিভাগটো আপোনালোকে এতিয়াই চিলেক্ট কৰিব নালাগে, আপোনালোকে এতিয়া বৰ্তমান এপ্লাই কৰিলেই হ'ব এই 14,582টা পদৰ। আৰু ইয়াৰে আপোনালোকৰ ইয়াত দেখিছে ইয়াত মুঠ পদ আপোনালোকৰ বিভাগ আছে 52টা নহয়, আপোনালোকৰ মুঠ বিভাগ আছে আপোনালোকৰ 37টা। তো এই 37টা বিভাগৰ আপোনালোকৰ প্ৰত্যেকটোতে আপোনালোকৰ কম পৰিমাণে প্ৰত্যেকটো পদৰ বিভাগতে মিলাই আপোনালোকৰ পদ হৈছে 14,582টা। তো এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰাৰ এজ লিমিটটো ধৰি দিছে আপোনালোকে 18ৰ পৰা 30 বছৰলৈকে আপোনালোকে পাৰিব। যদিহে আপোনালোকে SC বা ST হয় ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব, আৰু যদি OBC বা MOBC হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ হয় এপ্লিকেশ্যন ফিজটো দিব লাগিব। জেনেৰেল আৰু OBC সকলেহে অকল এপ্লিকেশ্যন ফিজটো দিব লাগিব, বাকীসকলে ইয়াৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC সকলে এপ্লিকেশ্যন ফিজটো দিব লাগিব 100 টকা। আৰু SC ST ওমেন বা এক্স ছাৰ্ভিচমেন যদি কোনোবাই আবেদন কৰে তেওঁলোকে এপ্লিকেশ্যনৰ ফিজটো দিব নালাগে। আৰু ইয়াৰে আপোনালোকৰ পষ্টটো কোনটো ৰিজনত কিমান আহিছে সেইটোও দি দিছে। আমাৰ ইয়াত ডিব্ৰুগড় আমাৰ অসমত কিমান আছে সেইটো আপোনালোকে বৰ্তমান ইয়াত চাই ল'ব পাৰিব। SSC যোনটো অফিচিয়েল আপোনালোকৰ এডভাৰ্টাইজমেণ্ট আহিছে এডভাৰ্টাইজমেণ্ট কপিটোত। আৰু ইয়াৰে যি অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈছে 9 জুন 2025ৰ পৰা ইয়াৰ অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হৈছে। আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 4 জুলাই 2025। তো 9 জুন 2025ৰ পৰা আপোনালোকে SSC CGLৰ কাৰণে আবেদন কৰিব পাৰিব। বৰ্তমান ইয়াৰ অনলাইন আবেদন হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন আবেদন ছাবমিট কৰা 4 জুলাই 2025। আৰু ইয়াৰে যি আপোনালোকৰ এক্সাম হয় এক্সাম ডেটটো দিছে ইয়াত। প্ৰথম যোনটো আপোনালোকৰ কম্পিউটাৰ বেছ CBT এক্সাম হ'ব সেই এক্সামটোৰ ডেটটো হৈছে 13 আগষ্টৰ পৰা 30 আগষ্টলৈকে আপোনালোকৰ প্ৰথম এক্সামটো হ'ব। প্ৰথম এক্সামৰ ডেটটো হ'ল 13 to 30 আগষ্ট। আৰু ছেকেণ্ড আপোনালোকৰ যোনটো CBT টেষ্ট হয় ছেকেণ্ড এক্সামটো হ'ব ডিচেম্বৰ। তো প্ৰথম আপোনালোকৰ CGLৰ আপোনালোকৰ দুটা এক্সাম হয়, আপোনালোকৰ GDবিলাকৰ এটা আৰু CGLৰ আপোনালোকৰ দুটা হয়। প্ৰথমটো হ'ব 13 আগষ্টৰ পৰা 30 আগষ্ট আৰু যোনসকলে এই এক্সামটো পাছ কৰিব তেওঁলোকৰ ছেকেণ্ড এক্সামটো হ'ব ডিচেম্বৰ 2025। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভাবি আছে SSC CGL ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা এই 14,582টা পদৰ কাৰণে আবেদন কৰিম বুলি, এতিয়া বৰ্তমান আপোনালোকে SSC যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব।